মোৰ লগত গোপন সম্পৰ্ক এটা কৰিব লাগিব তেতিয়া তোক মানে মই গোটেই সা সম্পত্তি গোটেই লিখি দিম তোৰ নামত কেনেকৈ এতিয়া মানে অবৈধ হিচাপে মোক ৰাখিব বিচাৰি আছে কোৰ্ট কেছত আপোনাৰ অৰ্ডাৰ আছে অৰ্ডাৰটো তাৰমানে তেওঁৰ মই মুখ চাব নালাগে আৰু ফোন হেৰি কৰিব নালাগে সেই হেতুকে মই ইয়াতে মোৰ ল'ৰাটো তাৰমানে আজি ডেৰ বছৰ ধৰি ইহঁত ঘৰত নাই ইহঁতে ঘৰৰ পৰা বেলেগত আছে বেলেগ ল'ৰাৰ লগত ভাল পোৱাৰ কাৰণে মোৰ ল'ৰা উলিয়াই দিছে বিধৱা বোৱাৰীক অশ্লীল প্ৰস্তাৱ দিছিল লম্পট শহুৰ ভুৱনেশ্বৰে প্ৰস্তাৱ মানি নোলোৱাৰ বাবে সোমাবলৈ নিদিলে ঘৰত অন্য যুৱতীৰ সৈতে নিশা ভুৱনেশ্বৰ সোমাই থাকিল ঘৰত গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা বিধৱা বোৱাৰীয়ে অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ভয়ংকৰ কাণ্ড কৰিলে শহুৰেকে শুনিবলৈ ক'বলৈ লাজ লগা এটা ঘটনা এই ঘটনাৰ শুনাৰ পিছতেই আপুনিও ভাবিবলৈ বাধ্য হ'ব কোন দেশে আমাৰ সমাজ পুত্ৰৰ মৃত্যুৰ পাছত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে লম্পট শহুৰেকে এফালে অকালতে শিৰৰ সেন্দুৰ উকা কৰি আঁতৰি গ'ল স্বামী আনফালে লম্পট শহুৰেকে অত্যাচাৰ বোৱাৰীগৰাকী দুই সন্তানৰ লগত পৰে পৰা নিশালৈ হিৰিম্বাপুৰৰ বাসগৃহ গেটৰ সন্মুখত বহি থাকিল বিধৱা মহিলাগৰাকী নিশা মহিলাগৰাকীক সহায় কৰিবলৈ ওলাই আহিল স্থানীয় পুৰুষ মহিলা পৰে পৰা ভুৱনেশ্বৰ ডেকাই ঘৰৰ দৰ্জা খুলি নিদিয়াৰ বাবে নিশা স্থানীয় ৰাইজে ভাঙি দিয়ে গ্ৰিল দুৱাৰ কিন্তু স্থানীয় ৰাইজে ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজক আক্ৰমণ কৰে লম্পট ভুৱনেশ্বৰ ডেকাই বিধৱা মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা লোকক চুৰিৰে আক্ৰমণ কৰাৰ উপৰিও কামোৰে ভুৱনেশ্বৰ ডেকাই মহিলাগৰাকীয়ে পৰে পৰা উদালবাক্ৰা আৰক্ষীৰ লগতে দিছপুৰ থানাতো দিছিল এজাহাৰ কিন্তু বোৱাৰীগৰাকীক আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন কৰিছে ইফালে বোৱাৰীগৰাকীৰ বিস্ফোৰক অভিযোগ অনুসৰি পুত্ৰৰ মৃত্যুৰ পাছত নিজ বোৱাৰীগৰাকীক শহুৰেকে দিছিল অশ্লীল প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীয়ে মোৰ লগত গোপন সম্পৰ্ক এটা কৰিব লাগিব তেতিয়া তোক মানে মই গোটেই সা সম্পত্তি গোটেই লিখি দিম তোৰ নামত কেনেকৈ এতিয়া মানে অবৈধ হিচাপে মোক ৰাখিব বিচাৰিছে এতিয়া মানে মোক আগৰ পৰাই মোক কৈ আছে কিন্তু মই সেইকাৰণে মই গুৱাহাটীত ঘৰ ল'লো হাজবেণ্ডে সেইকাৰণে ঘৰ মানে আগৰ পৰাই মোৰ লগত মানে বহুত প্ৰচেছ কৰি আছিল মানে কৰিবৰ কাৰণে কিন্তু মই সেইখিনি চান্স নিদিলো মোৰ থানাত এজাহাৰো দি আছে চাৰিআলি থানা আজি কমচে কম আগত মানে 17 বছৰ আগতে তেওঁ হাজবেণ্ডে গম পাই পেলাই হাজবেণ্ডে মোক লৈয়ে আহিলে বিবাহৰ পিছতে 1 বছৰ তেতিয়া মই থাকিব নোৱাৰিলো তেহেঁতৰ কাৰণে থাকিব নোৱাৰাৰ কাৰণে মোক হাজবেণ্ডে লৈ আহিলে ইয়াতে ঘৰ সম্পত্তি কৰিলো আমি থাকিলো থকাৰ পিছত এতিয়া মানে হাজবেণ্ড মৰাৰ পিছত কৈছে মই গোটেই সা সম্পত্তি লৈ মোৰ লগত অবৈধ সম্পৰ্ক ৰাখিব লাগিব তেওঁ মানে এনেকে কৈছে মই নমনাৰ কাৰণে মানে মোক ইয়াতে সোমাব নিদিয়া কৈছে তোৰ কোনো অধিকাৰ নাই তই যদি এইখিনি নামনা থাকিব পাৰিলো হয় মোক অনা নিয়া গোটেই কৰিব তেওঁ মানে কৈছে মই তোৰ লগত থাকিম তই মোৰ লগত অবৈধ হেৰিত থাকিব লাগিব সম্পৰ্কত থাকিব লাগিব সিহঁতে ঘৰৰ পৰা বেলেগত আছে বেলেগ ল'ৰাৰ লগত ভাল পোৱাৰ কাৰণে মোৰ ল'ৰা উলিয়াই দিছে বেলেগ ল'ৰাক ভাল পোৱাৰ কাৰণেই মোৰ ল'ৰাক উলিয়াই দিছে সেই দুখতেই মোৰ ল'ৰা মাৰা গৈছে 1.5 বছৰে সিহঁত ঘৰত নাই মোৰ কোৰ্টৰ অৰ্ডাৰ আছে কাৰণে ঘৰত সোমাব দিয়া নাই বোৱাৰীৰ বিৰুদ্ধে ওলোটা অভিযোগ শহুৰেক ভুৱনেশ্বৰ ডেকাৰ ৰক্তাক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ গ'ল কাকিলিপাৰাৰ জঘন্য কাণ্ডৰ অভিযুক্ত শহুৰেকক বিধৱা বোৱাৰীকক 2 সন্তানসহ ঘৰত সোমাব দিয়া নাছিল শহুৰেকে এনেকৈ মন্তব্য কৰিলে অভিযুক্ত শহুৰেকে মোৰ কেছ এটা চলি আছে কোৰ্ট কেছত আপোনাৰ অৰ্ডাৰ আছে অৰ্ডাৰটো তাৰমানে তেওঁৰ মই মুখ চাব নালাগে আৰু ফোন হেৰি কৰিব নালাগে সেই হেতুকে মই ইয়াতে মোৰ ল'ৰাটো তাৰমানে আজি ডেৰ বছৰ ধৰি ইহঁত ঘৰত নাই ইহঁতে ঘৰৰ পৰা বেলেগত আছে বেলেগ ল'ৰাৰ লগত ভাল পোৱাৰ কাৰণে মোৰ ল'ৰা উলিয়াই দিছে মোৰ ল'ৰাক এই হেৰিতে মাৰা গৈছে আজি মাৰা যোৱা 15 দিন হ'ল সেয়েহে তেওঁলোক আজি আহি পেলাই ইয়াতে দৰ্জা ভাঙিব আহিছে হে নাই মই ঘৰৰ ভিতৰতে আছোঁ তাৰপৰা আহি পেলাই দৰ্জা ভাঙিব গৈছে মই দৰ্জাৰ ভিতৰতে সোমাই আছোঁ মই খুলি দিয়া নাই মই খুলি দিয়া নাই তাৰমানে আপোনাৰ যিহেতু কোৰ্টত অৰ্ডাৰ আছে মোক তালা খুলিব মানা কৰিছে হয় তালা খুলিব মানা কৰিছে হয় মই অকলে আছোঁ